গুড মর্নিং। আজি আমি ক্লাস 10 কি কৰিম কিমান অনুশীলন 5.1 ন তলৰ কোনবোৰ সমান্তৰাল প্ৰগতিত আছে যিবিলাক সমান্তৰাল প্ৰগতি গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ d নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনটাকৈ পদ নিৰ্ণয় কৰা। এইটো সমান্তৰাল প্ৰগতিত আছে আমি কেনে গম পাম কচোন? এইটো সমান্তৰাল প্ৰগতিত আছে নে? ইয়াত কচোন প্ৰথম পদ কি আছে? প্ৰথম পদ 2, দ্বিতীয় পদ 4 আছে। প্ৰথম পদ 2, দ্বিতীয় পদ 4, তৃতীয় পদ 8 আছে। এইটো সিহঁতৰ মাজত ডিফাৰেন্স কিমান? অন্তৰ কিমান? ইয়াত কিমান আছে? 2 আছে। ইয়াৰ মাজত ডিফাৰেন্স কিমান? ইয়াত চোৱা মই লিখি দিছো। ইয়াত এই প্ৰথম পদ a1 কি বুলি দিম? প্ৰথম পদ এইটো দ্বিতীয় পদ কি হয়? এইটো দ্বিতীয় পদ হয় নাই? a2 মানে কি? a2 কি? এইবিলাক চা পাছলৈ a2 দ্বিতীয় পদ a2 ৰ পৰা যদি মাইনাস কৰি আমি a1 তেতিয়া এইটো কি পাম? ডিফাৰেন্স পাম নাই? কমন ডিফাৰেন্স, সাধাৰণ অন্তৰ পাম নাই? সাধাৰণ অন্তৰ কাক ওলাই? দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদটো মাইনাস কৰিলে সাধাৰণ অন্তৰ পাম। কি পাম? সাধাৰণ অন্তৰ মানে কমন ডিফাৰেন্স ডি পাম। কমন ডিফাৰেন্স পাবলৈ কি আমি শিকাইছিলো নহয়? ডি জুকেল কি হ'ব? সেকেন্ড টাৰ্মছৰ পৰা মাইনাস কি হ'ব? ফাৰ্ষ্ট টাৰ্মছ। কি হ'ব? ফাৰ্ষ্ট টাৰ্মছ। বুজি পাইছানে? তো এইটো চোৱা, এইটো মনত থবা কি a2 মাইনাস a1 ইকুৱেল কিমান হ'ব? a2 মান কিমান আছে ক? a2 মান কিমান? a2 মান 4 কিমান আছে? এইটো দ্বিতীয় পদ হয় নাই? a2 মান 4 বুলি দিম। a1 ৰ মান কিমান আছে? 2 আছে। a1 ৰ মান কিমান? 2 কিমান পালো? 4 ৰ 2 গলে 2 কিমান পালো? এইটো কি কমন ডিফাৰেন্স? কি হয় তোমাৰ মাজত? কমন ডিফাৰেন্স। আৰু এটা চোৱা, এটা a2 a1 হৈ গ'ল। এতিয়া কি লম আমি? a3 কি লম? a3 মাইনাস a2 বুজি পালি নাই? তৃতীয় পদৰ পৰা দ্বিতীয় পদ মাইনাস কৰিম। তৃতীয় পদ কি আছে? তৃতীয় পদ কি আছে? 8 কি আছে? 8 দ্বিতীয় পদ কি আছে? 4 গতিকে কিমান পালো? 4 পালো নাই? গতিকে এই নম্বৰ এইটো সমান হল নেকি? নাই হোৱা। গতিকে এইটো সমান্তৰাল প্ৰগতিত নাই। মানে কি হল চোৱা, a2 মাইনাস a1 ইকুৱেল a3 মাইনাস a2 এইটো সমান হল জানো? ভ্যালুবোৰ সমান ভ্যালু হোৱা নাই। গতিকে আমি কি কৰিলো? কাটি দিলো। বুজি পাইছা নে? সমান হোৱা নাই মানে সিহঁতৰ মাজৰ কি প্ৰথম পদ দ্বিতীয় পদ হয় নাই? তাৰপিছত তৃতীয় পদ আৰু চতুৰ্থ পদৰ মাজৰ কমন ডিফাৰেন্স বেলেগ বেলেগ। কমন ডিফাৰেন্স কি আছে? বেলেগ বেলেগ আছে নাই? গতিকে এইটো কি কৈছে? এই যিটো আমাৰ কি অনুক্ৰম, এই অনুক্ৰমটো সমান্তৰাল প্ৰগতিত নাই। বুজি পালি নাই? এইটো সমান্তৰাল প্ৰগতিত আছে নাই। গতিকে আমি কমন ডিফাৰেন্স ক'ব নোৱাৰিম। যদি সমান্তৰাল প্ৰগতিত আছে তেতিয়াহ'লে আমি কি সাধাৰণ অন্তৰটো আমি ওলাই দেখাব লাগে। ইয়াত কৈছে তলৰ কোনবোৰ সমান্তৰাল প্ৰগতিত আছে? যিবিলাক সমান্তৰাল প্ৰগতিত গঠন কৰিছে তাৰ প্ৰতিটোৰে সাধাৰণ অন্তৰ ডি নিৰ্ণয় কৰা আৰু পৰৱৰ্তী তিনটাকৈ পদ নিৰ্ণয় কৰা। পৰৱৰ্তী তিনটাকৈ পদ নিৰ্ণয় কৰিব কৈছে। ইয়াত এইটো সমান্তৰাল প্ৰগতিত নাইয়ে, আমি একো কৰিব নোৱাৰিম। বুজি পালি নাই? গতিকে ইয়াত লিখি দিছো, গতিকে এই বুজি পালি নে কচোন? গতিকে সমান্তৰাল প্ৰগতিত নাই। বুজি পালি নাই? গতিকে সমান্তৰাল প্ৰগতিত নাই। লিখি ল। মই অলপ পানী খাই দিছো। এইটো 2 নম্বৰ চোৱা। 2 নম্বৰ কে 2,5/2, 3,7/2। এইটো এই যিটো অনুক্ৰম এইটো সমান্তৰাল প্ৰগতিত আছে নে কোৱা? এতিয়া আমি কেনে গম পাম? সমান্তৰাল প্ৰগতিত বুলি ক'লে আমি কি সিহঁতৰ মাজত ডিফাৰেন্স মানে সাধাৰণ অন্তৰ আৰু ইয়াৰ মাজত সাধাৰণ অন্তৰ, ইয়াৰ মাজত সাধাৰণ অন্তৰ কি হ'ব লাগিব? সমান হ'ব লাগিব। তেতিয়া আমি কম যে এইটো সমান্তৰাল প্ৰগতিত আছে। বুজি পালি নাই? এতিয়া চোৱা, প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজৰ আমি অন্তৰ চাম। কি চাম? প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত ডিফাৰেন্স চাম। বুজি পালি নাই?
তো প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত ডিফাৰেন্স চাবলৈ কি আমি ইয়াৰ পৰা মাইনাছ কৰিব লাগিব। এতিয়া a2 দ্বিতীয় পদ, তাৰপিছত মাইনাছ কি হ'ব a1 প্ৰথম পদ। বুজি পালি নাই? ভেলুটো আমি উলিয়াম চাই। a2ৰ মান কিমান 5/2, a1ৰ মান কিমান 2। এতিয়া সিহঁতৰ মান লখাও কিমান হ'ব 2, 2 হৰণ কৰিলে এবাৰ গ'ল 5 থাকিল নাই, এইটো মাইনাছ। ইয়াৰ 1 আছে, 1 2 হৰণ কৰিলে কেইবাৰ দুবাৰ যাব, 1 2 হৰণ কৰিলে দুবাৰ যাব, গতিকে 2 পাম আমি, হয় নাই? 2 2 4 কিমান হ'ব ইয়াত কি হৈছে কোন পাইছে কোনে টাইম দিব সিহঁতৰ মাজত সাধাৰণ অন্তৰ কি পালো, প্ৰথম দ্বিতীয় পদ আৰু প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত সাধাৰণ অন্তৰ কি পালো, পাইণ্টে ৰ 1/2 পালো, হয় নাই? 1/2 পালো। এতিয়া আমি কি ক'ম, প্ৰথম পদ আৰু দ্বিতীয়, এতিয়া তৃতীয় পদ আৰু দ্বিতীয় পদৰ মাজত ল'ম কি ল'ম, তৃতীয় পদ। এইটো a3 মানে কি, তৃতীয় পদ 3 নম্বৰ পদ, হয় নাই? মাইনাছ দ্বিতীয় পদ আমি কি a2 ডিপ কৰিম, ঠিক আছে? এতিয়া a3 মান কিমান 3, মাইনাছ a2 মান কিমান 5/2, ঠিক আছে নাই? এইটো লসাগু 2, ইয়াত 1 আছে, 3ৰ তলত কি আছে 1, 1 2 হৰণ কৰিলে দুবাৰ যাব, 2 3 গুণ কিমান 6, ইয়াত 2 আছে, 2 হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব, এইটো 5 থাকিল নাই, এইটো কিমান থাকিল 6 ৰ পৰা 5 গ'লে 1, এইটো 2, এই চোৱা এই দুটা মিলিছে নাই? প্ৰথম পদ দ্বিতীয় পদ আৰু প্ৰথম পদৰ মাজৰ ডিফাৰেন্স কিমান পালো 1/2, হয় নাই? তৃতীয় পদ আৰু দ্বিতীয় পদৰ মাজৰ ডিফাৰেন্স কিমান পালো 1/2। চোৱাচোন a2 মাইনাছ a1 ইকুৱেল a3 মাইনাছ a2 কিমান আছিলে 1/2 পাইছিলো, কিমান পাইছিলো 1/2 দুইটাই সমান, হয় নাই? এতেকে এইটো এটা কি আছে, সমানান্তৰ প্ৰগতিত আছে। বুজি পালি নাই? ই এটা সমানান্তৰ প্ৰগতিত আছে, সমানান্তৰ প্ৰগতিত আছে, ইয়াৰ সাধাৰণ অন্তৰ কিমান হ'ব, ইয়াৰ সাধাৰণ অন্তৰ কিমান, ইয়াৰ সাধাৰণ অন্তৰ হ'ব ইকুৱেল d 1/2 হ'ব d, ইয়াৰ সাধাৰণ অন্তৰ d ইকুৱেল কিমান হ'ব 1/2। তাৰপাছত কি কৈছে, তাৰপাছত 3টা পৰৱৰ্তী পদ ওলাব কৈছে নহয়, তাৰ প্ৰতিটোৱে সাধাৰণতে d নিৰ্ণয় কৰা, পৰৱৰ্তী 3টাৰ পদ নিৰ্ণয় কৰা, পৰৱৰ্তী 3টাৰ কি ওলাব কৈছে, পদ নিৰ্ণয় কৰিব কৈছে। আমাক 1 2 3 4 4টা পদ দিছে, তাৰ পৰৱৰ্তী 3টা পদ নিৰ্ণয় কৰিব কৈছে। বুজি পালি নাই? মানে 3টা পদ মানে কি, পঞ্চমাংশ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ 3টা পদ, তাৰ 3টা পদ বুলি ক'লে কিমান হ'ব চোৱা, আমাক কেইটা পদ দিছে 4টা পদ দিয়াই আছে, এই দিয়া আছে নে, কিমান হ'ব এইটো 1 নম্বৰ পদ, হয় নাই? প্ৰথম পদ কমা a + 2d, a + d হ'ব, কিমান হ'ব a + d, এইটো কি হ'ব দ্বিতীয় পদ, এইটো কি হ'ব a + d কি হ'ব দ্বিতীয় পদ, কমা a + 2d, এইটো কি কেই নম্বৰ পদ তৃতীয় পদ, a + 3d কেই নম্বৰ পদ চতুৰ্থ, a + 4d এইটো 5 নম্বৰ, a + 6d কেই নম্বৰ 6 নম্বৰ, a + 7d কেই নম্বৰ 8 নম্বৰ। এতিয়া চোৱাচোন তাততো 4টা পদ দিয়াই আছে, প্ৰশ্নটোতে কেইটা পদ দিয়া আছে 4টা, গতিকে এইটো হ'ল 1 নম্বৰ পদ, 2 নম্বৰ পদ, 3 নম্বৰ পদ, 4 নম্বৰ পদ, হয় নাই? 4 নম্বৰ পদ দিয়া আছে, ইয়াৰ পৰৱৰ্তী আমাক কেইটা পদ ওলাব কৈছে 3টা পদ, আমি এই পদটোক আৰু এই পদটোক আমি উলিয়াই দেখাব লাগে, ঠিক আছে? এই পদটোক আৰু এই পদটোক আমি উলিয়াই পিনে দেখাব লাগে। চোৱা
এতিয়া চোৱা আমি এই পদটোৱে লাগে আমাক, হয় দেয়াৰ পৰ এইটো পৰৱৰ্তী কেইটা পদ, তিনিটা পদ হ'ব। দেয়াৰ ফৰ পৰৱৰ্তী তিনিটা পদ, পৰৱৰ্তী তিনিটা পদ হ'ব। আমাক এই পদটো লাগে এ প্লাছ কিমান হ'ব 4d, এ প্লাছ 4d, কমা এ প্লাছ 6d, কমা এ প্লাছ 7d। ইয়াৰ মান কিমান আছে? প্ৰথম পদ কিমান আছে? প্ৰথম পদ কিমান আছিলে চোৱা আকৌ। প্ৰথম পদ 2 আছিলে, 2 নম্বৰ হয় নাই? প্ৰথম পদ আছিলে 2, কিমান আছিলে? এৰ মান কিমান? 2 প্লাছ এইটো 4, ডিৰ মান কিমান পালো? ডি মান সাধাৰণ অন্তৰ 1/2, কিমান? 1/2। এইটো 4টো ডিৰ লগত পূৰণ হৈ আছে নাই? 4টো ডিৰ লগত পূৰণ হৈ আছে, এইটো পূৰণ ইনটু 1/2, এইটো কমা আহিব দেই। এতিয়া প্ৰথম পদ কিমান আছে? এৰ মান 2 প্লাছ 6 ইনটু 1/2, কমা এ প্লাছ 7 ইনটু 1/2। এতিয়া প্ৰথমে আমি এনেকুৱা থাকিলে কি, প্ৰথমে আমি পূৰণখিনি কমপ্লিট কৰিব লাগিব, তাৰপাছত আমি যোগ কৰিব লাগিব। প্ৰথমে পূৰণখিনি কমপ্লিট কৰিলে এই 2টোৱে 4টোক হৰণ যাব নাই? এই 2টোৱে 4টোক হৰণ গ'লে 2 2 গুণ 4। এই 2টোৱে 6টোক হৰণ যাব নাই? যাব। 2 6 হৰণ কৰিলে 3 বাৰ গ'ল। এই 2টোৱে 7টোক হৰণ কৰিব নোৱাৰি, কমপ্লিটলি হৰণ নাযায়, বুজি পালি নাই? এই 2টোক 7টোক হৰণ কৰিব নোৱাৰি। এতিয়া আমি পালো কিমান? ইয়াত চোৱা 2 আৰু কিমান পালো? 2 গুণ 2 2 গুণ কিমান? 2 আৰু 2 প্লাছ 2 কিমান হ'ব? 4 হ'ব নাই? 4, কমা তাৰপাছত কিমান হ'ব? 2 আৰু 3 যোগ কৰিলে কিমান হ'ব? 5, কমা এইটো 2 হ'ব লাগে দেই, 2 দিয়া নাই ইমান 2। ইয়াত আমি এইটো কৰি পাৰি নোৱাৰি নহয়। এই 2 প্লাছ 7/2 পাম। কিমান পাম? 2 প্লাছ 7/2। এইটো কিমান হয় যোগ কৰিলে? এইটো মই চাইডত কৰি দিছো। 2 প্লাছ 7/2 লখাও কিমান হ'ব? 2। ইয়াক 1 আছে, 2 হৰণ কৰিলে 2, 1 আছে, 2 হৰণ কৰিলে কেইবাৰ যাব? 2 বাৰ যাব। 2 2 গুণ 4, 2 কে এবাৰ 7, কিমান হ'ব? ইকুৱেল 11/2। তৃতীয় 4 5 11/2, এইটো আছে নাই? পৰৱৰ্তী পদ তিনিটা চোৱাচোন। কিমান আছিলে চাচোন। এইটো ভুল হ'ল আমাৰ, এইটো 4ৰ পৰা 5 হ'ব লাগিছিলে, কথা ভুল কৰি দিলো। তই ক'ব লাগিছিলে এইটো ভুল কথা হৈছিলে বুলি। এইটো কিমান? এইটো 4 দিলে এইটো কিমান হ'ব লাগিছিল? 5 হ'ব লাগিছিলে, কেলে নকলি তহঁতি? 5 দি এইটো 6 হ'ব লাগিব, 6d, এইটো 5 হ'ব লাগিব, এইটো কিমান হ'ব? 6d। এতিয়া আকৌ এবাৰ কৰিম এইটো দেই, ভুল লাগিছিলে অংকটো। চোৱা এতিয়া এৰ মান কিমান? প্ৰথম পদ কিমান আছিলে? 2 প্লাছ 4 1/2, ডিৰ মান 1/2 পালো নাই? 1/2 পূৰণ, কমা এৰ মান প্লাছ 2 5 পূৰণ 1/2, কমা এ প্লাছ 6 পূৰণ 1/2, হা 2, এই 2 হ'ব, হয় নাই? এই ঠিকে আছে। এতিয়া চোৱা, এইটো কেনচেল কৰিলে দুবাৰ গ'ল নাই? ইয়াকতো কেনচেল কৰিব নোৱাৰি, হয় নাই? ইয়াক কেনচেল কৰিব পাৰি কিমান? 3 বাৰ গ'ল নাই? এতিয়া চোৱা, এতিয়া ইয়াতো 2 বাৰ, 2 আৰু 2 4 থাকিল। প্ৰথম পদ 4 পাই, এইটো কি? এইটো 5 নম্বৰ পদ, হয় নাই? এইটো 6 নম্বৰ পদটো কমা দিলো। এইটো কি হ'ব? 2 প্লাছ 5/2, কিমান হ'ব? 2 প্লাছ 5/2, কমা এইটো কিমান হ'ব? 2 আৰু 3 যোগ কৰিলে 5, কিমান হ'ব? 5 হ'ব। এতিয়া এই দুটা মই চাইডত কৈ দিছো।
এই প্ৰমটো চোৱা কিমান হ'ব 2 প্লাস 5/2 ইকুয়াল কিমান হ'ব 2 ইয়াৰ 1 আছে 1 এ হৰণ কৰিলে দুবাৰ কেইবাৰ যাব দুবাৰ যাব 2 দুগুণ 4 প্লাস 2 কেবাৰ 5 9/2 কিমান পালো আমি 9/2 এটো পালো 4 কমা 9/2 কমা 5 এই কেইটা হ'ব লাগে আছে আছে এইট হ'ব তুমি বহি মাইনাস 9/2 লিখি দিলা যে মাইনাস 9/2 कर পাইলে ঠিক আছে না এটা এটা 3 নম্বর কইমে লিখি লো মাইনাস 2 কাট ঠিক আছে না মাইনাস 1.2 কমা মাইনাস 3.2 কমা মাইনাস 5.2 কমা মাইনাস 7.2 এই 3 নম্বৰটো এতিয়া আমি কৰিম যে ইয়াৰ কি কি উলিয়াব কৈছে প্ৰথমে এটো সমান্তৰাল প্ৰগতিত আছে নাই প্ৰথম আমি কি পৰীক্ষা কৰিম সমান্তৰাল প্ৰগতিত আছে নাই সমান্তৰাল প্ৰগতিত আছে নাই প্ৰথমে চাম তাৰ পাছত কি উলিয়াম কমন ডিফাৰেন্স কি উলিয়াম কমন ডিফারেন্স সাধারণ অন্তর এতিয়া আমি প্রথমে কমন ডিফারেন্সে উলিয়াব লাগিব এইটো কি প্রথম পদ এইটো এক নম্বর পদ 2 নম্বর পদ 3 নম্বর পদ 4 নম্বর পদ হয় না এই চাৰিটা পদ দিয়া আছে এতিয়া ফার্স্ট টাইম আমি চোৱা এইটো হ'ব কিমান a1 a2 a3 a4 হয় না এটা প্রথমে চোৱাচোন আমি a1 কিমান লম এটি চোৱা এইটো কিমান হল a1 a1 a2 a3 a4 মই লিখি দিছো ইয়াত চোৱা দিয়া আছে a1 ইকুয়াল কিমান -1/2 হয় না তাৰপিছত দিয়া কমা a2 ইকুয়াল কিমান -3/2 a3 ইকুয়াল কিমান -5 নহয় 5.2 বাই কৈ আছে a4 ইকুয়াল কিমান -7.2 বুজি পালি নাই 1/1.2 হয় নাই এতিয়া চোৱাচোন এতিয়া আমি উলিয়াম কি a2 a1 ইকুয়াল মানে কি কমন ডিফারেন্স দ্বিতীয় পদ এই প্রথম পদ হয় না দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ কৰিলে আমি কি পাম কমন ডিফারেন্স পাম তাৰ পাছত এইটো হ'ব a4 a3 এটা 4 নম্বৰ পদৰ পৰা 3 নম্বৰ পদটো বিয়োগ কৰিলে আমি কমন ডিফারেন্স পাম যদি এই দুটা কমন ডিফারেন্স সমান পাই যাম তেতিয়া বুজি পাই যাম যে এইটো সমান্তৰাল প্ৰগতিত আছে বুলি হয় না আৰিথমেটিক প্ৰগ্ৰেছনত আছে এটা মানখিনি আমি পুট কৰিম চোৱা a টোৰ মান কিমান পালো আমি হ্যাঁ a টোৰ মান পালো -3.2 এইটো মাইনাস আছে আৰু a1 ৰ মান কিমান পালো ইয়াত -1.2 পালো মাইনাস আৰু এটা দিম 1.2 দুটা মাইনাস থাকা এটা ব্ৰেকেট এটা দি দিম দেই এটা মাইনাস মাইনাস পূৰণ হৈ যাব ইকুয়াল f4 কিমান আছে -7.2 হয় না f4 কিমান -7.2 এইটো মাইনাস আছে মাইনাস a3 মান কিমান আছে মাইনাস আছে -5.2 ঠিক আছে এটা আমি ক্যালকুলেশন কৰিম এইটো -3.2 মাইনাসে মাইনাসে প্লাস কিমান হ'ব 1.2 ইকুয়াল -7.2 মাইনাসে মাইনাসে প্লাস 5.2 এইটো ইয়াৰ পৰা ঠিক আছে নহয় ঠিকে আছে এটা মাইনাসে প্লাসে কিমান মাইনাসে প্লাসে
মাইনাছ, গতিকে বিয়োগ কৰিম হয় নাই, ইয়াৰ পৰা বিয়োগ কৰিলে কিমান হ'ব, এইটো পইণ্ট লগ আছে, কচোন বিয়োগ কৰি কওঁ মোক কিমান হ'ব, নিজে কৰি ক -3.2 পৰা প্লাছ 1.2 মাইনাছে প্লাছে মাইনাছ, গতিকে আমি বিয়োগ কৰিম, গতিকে তোমালোকে বিয়োগ কৰি পিনে মোক কোৱা কিমান লিখিম, ফটাফট কৰ, চবেই কৰ, নিজে নিজে বিয়োগ কৰি পিনে মোক ক। 2.0 পাইছি, তই পুনম কিমান পালি ক, হা চেম পাইছ, হা 2 কিমান কলি 0, 2ৰ পৰা 2 গ'লে 0 হয় নাই, 0, 3ৰ পৰা 1 গ'লে 2, এইটো হ'ব হয় নাই 2.0, ডাঙৰ সংখ্যা কোনটো, এইটো নে এইটো, এইটো ডাঙৰ হয় নাই, গতিকে ডাঙৰ সংখ্যা কি চিন আছে, মাইনাছ, মাইনাছ হ'ব, ইজুকেল এইটো মাইনাছে প্লাছে মাইনাছ, এতিয়া এইটো কৰ বিয়োগ কৰ কিমান হ'ব, একে ওলাব, চেম ওলাইছে, 2 2 গুণ 2 से 2 গ'লে 0, এইটো পইণ্ট, 7 से 5 গ'লে 2, এতিয়া কি পালো, সমান পালো নাই, ডাঙৰ সংখ্যা মাইনাছ 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 2 পালো, কিমান পালো -2 পালো, এতিয়া দুইফালে আমি কি পালো, কমন ডিফাৰেন্স 2, গতিকে আমি কি পালো এইটো, এতেকে ইয়াত সাধাৰণ অন্তৰ কিমান পালো, এতেকে ডি মানে সাধাৰণ অন্তৰ, ডি মানে কি সাধাৰণ অন্তৰ, সাধাৰণ অন্তৰ পালো, কিমান পালো কোৱা, -2, কিমান পালো -2, সাধাৰণ অন্তৰ ডি কিমান পালো -2, এতিয়া এইটো কি সমান্তৰাল প্ৰগতিত আছে, তলৰ কোনবোৰ সমান্তৰাল প্ৰগতিত আছে, গতিকে সমান্তৰাল প্ৰগতিত আছে লিখি দিবা, গতিকে সমান্তৰাল প্ৰগতিত আছে, গতিকে এইটো কি সমান্তৰাল প্ৰগতিত আছে। লিখিলি সমান্তৰাল প্ৰগতি আছে, তাৰ পাছত পৰৱৰ্তী 3টা পদ উলিয়াব কৈছে ন, লিখিলি, এতিয়া পৰৱৰ্তী 3টা, ইয়াত কেইটা পদ দিয়া আছে, 1টা 2টা 3টা 4টা, 4টা পদ দিয়া আছে, এতিয়া আমি কেই নম্বৰ পদ উলিয়াম, 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ হয় নাই, কেইটা পদ উলিয়াম 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ, এতেকে পৰৱৰ্তী 3টা পদ হ'ব, এতেকে পৰৱৰ্তী 3টা পদ হ'ব, পৰৱৰ্তী 3টা পদ হ'ব, কিমান হ'ব কচোন, এ প্লাছ কিমান লিখিম, 5 নম্বৰ পদটো কিমান, a প্লাছ 4d হ'ব, কিমান হ'ব a প্লাছ 4d, কমা 6 নম্বৰ পদটো কিমান হ'ব, a প্লাছ 5d, কিমান হ'ব কমা, 7 নম্বৰ পদটো কিমান হ'ব, a প্লাছ 6d, এইটোৱে আছিলে ফৰ্মুলাটো হয় নাই, মনত আছে নাই, এইটো চোৱা, এইটো a প্লাছ d, a প্লাছ 2d, a প্লাছ 3d, a প্লাছ 4d, a প্লাছ 5d, a প্লাছ 6d, হয় নাই, এটা আমি পৰৱৰ্তী পদ পাই যাম, এতিয়া এৰ মান কিমান পালো, আমি প্ৰথম পদ কিমান দি আছে, প্ৰথম পদটো ক এৰ মান, প্ৰথমটো এইটোৱে হ'ব প্ৰথম পদ, বুজি পাইছা নাই, -1.2, এইটো প্লাছ, এইটো 4, ডি কিমান পালো, অন্তৰ কিমান পালো, সাধাৰণ অন্তৰ -2, কিমান পালো -2, এটাকে ডি -2, এইটো পূৰণ হ'ব, কমা, এ কিমান পালো, -1.2 প্লাছ 5,
জি কিমান পালো -2 কমা এয়া পালো কিমান -1.2 প্লাস 6 -2 এইটো কিমানটো পালো না আমি 6 -2 ঠিক আছে এতিয়া চোৱা এই অঙ্কটো এই সাইডত কৰি দিছো দেই কিবা বুজি পোৱা প্ৰব্লেম আছে নেকি নাই নহয় এনে নকবি দেই বুজি নাপালে এনে বহি বহি নকবি সব বুজি পাইছ লিখি আছ নেকি লিখি ল তেনেহলে দেখি এটা পৰৱৰ্তী আমি তিনটা পদ ওলাব লাগে এই কি হ'ব -1.2 এইটো পূৰণ হ'ব নাই প্লাস আৰু মাইনাসটো পূৰণ হ'ব নাই প্লাসে মাইনাসে মাইনাস আকৌ স্টেপ লিখি দিছে দেই সমান এইটো -1.2 প্লাসে মাইনাসে মাইনাস অলপ সৰু সৰু লিখিব লাগিব 4 দ্বিগুণ কিমান 8 কিমান হ'ব 8 কমা কমা তাৰপিছত -1.2 -1.2 এইটো প্লাসে মাইনাসে মাইনাস প্লাসে মাইনাস 5 দ্বিগুণ কিমান 10 কমা -1.2 কিমান হ'ব এইটো প্লাসে মাইনাসে মাইনাস মাইনাস 6 দ্বিগুণ 12 এটা আমি ক্যালকুলেশন কৰিম এটা পৰৱৰ্তী পদ দুটো পাই যাম এতিয়া চোৱা মাইনাসে 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 প্লাস গতিকে প্লাস কৰিব লাগিব কিমান হ'ব যোগ কৰিলে কোন 1.2 প্লাস 8 কিমান হ'ব যোগ কৰি ক যোগ কৰ নিজে কৰি কিনে কম কিমান হ'ব 1.2 লগত যদি 8 যোগ কৰিম কিমান পাম যোগ কৰ সবে যোগ কৰি মোক কোৱা 1.2 লগত যদি আমি 8 যোগ কৰিম কিমান পাম 2.10 এজন কলে কি 2.10 1.10 কেনে যোগ কৰিলি 1.10 আসুন কৰি দেখাই দিয়া তুমি আহ আহ দীপা আসুন কৰি দেখাবি কর জলদি কর 1.2 লগত যদি 8 যোগ কৰিলে আমি কিমান 1.10 বুলি কৈছো হ্যাঁ কেন যোগ কৰিলে 2.0 কেন যোগ কৰিলে কৈ দেখ দিয়া ওলাইছে নাই কিমান ওলালে যোগ কৰি শিকা নাই চোৱা মই যোগ কৰি তোমাক শিকাই দিছো এইটো চোৱাচোন 1.2 আছে নাই 1.2 এইটো কিমান আছে -1 বাদ দিছোন অনলি 8 আছে কিমান আছে 8 তো আমি কত লিখিম যোগ কৰিলে তলতো লিখিম কোন ইয়াৰ তলত লিখিম ইয়াৰ তলত লিখিম হ্যাঁ 2 তলত কেলে লিখিম আৰু 1 তলত কেলে লিখিম 1 পাছত কি আছে পইণ্ট ইয়াত পইণ্ট আছে নাই পইণ্ট ইয়াত আছেতো পইণ্টটো আছে 8ত পইণ্ট আছে কোনফালে আছে আগফালে আছে পাছফালে আছে পাছফালে এটা পইণ্ট থাকে ইয়াত সেইটো লিখা নাথাকে তেনেকৈ এইটো এতিয়া ইয়াৰ পইণ্টৰ পাছত লিখি না ততে ইয়াত লিখি দিলে ক'ত ক'ত হ'ব 8ৰ পাছতে আছে পইণ্টটো পইণ্টৰ পাছত কি লিখিব লাগিব 0 আছে নে 0 লিখিব লাগিব এইটো 0 লিখিব লাগিব এইটো পইণ্ট তাৰ আগত কি 8 আছে না এনেকৈ লিখিব লাগিব এটা যোগ কৰিব লাগিব এইটো চা 2 8 কে কিমান 9 9.2 কিমান হ'ব 9.2 এনে যোগ কৰিবি এইটো চা 9.2 ডাঙৰ সংখ্যা কি চিন আছে ডাঙৰ কোন এইটো ডাঙৰ এইটো ডাঙৰ 8 ডাঙৰ গতিকে মাইনাস আছে গতিকে মাইনাস বুজি পাই নাই কমা ঠিক তেনেকৈ এইটো যোগ কৰি কতে এতিয়া মোক নিজে যোগ কৰি ক এইটো নিজে যোগ কৰি ক কিমান হ'ব 5 নম্বৰ পদটো মই ওলাই দিলো 6 নম্বৰ 7 নম্বৰ নিজে যোগ কৰি ক কিমান হ'ব যোগ কৰ
হা -1.2 -10 যোগ কর -1.2 -10 নিজে যোগ কর যে 10 আহি গল যোগ কর হা কিমান পালি কিমান পালি $11.2 পালি এই সেকেন্ডে কি কৰিছা এইটো 1.2 আছে নাই 1.2 দহৰ আগত আছে না পইণ্টটো পাছত আছে গতিকে 10 টো এনেকে লিখিব লাগিব বুজি পালি নে যোগ কৰি দিব লাগিব এই যোগ খেলিমেলি নকৰিবি দেই 2 এটি 11.2 ডাঙৰ সংখ্যা কি চিন আছে দুটা মাইনাস আছে -11.2 এতিয়া এইটো কিমান হ'ব যোগ কৰিলে এইটো লিখি লয় 1.2 এইটো 12 এনেকৈ দিব লাগিব বুজি পালি নে 0.0 এইটো বুজি পালি নে 0.0 এইটো 2 এইটো পইণ্ট নামি যাব 3 1 কিমান পালো 13 মই 31 লিখি 13.2 পৰৱৰ্তী তিনটা পদ আছে নাচোন 13 পইণ্ট -9.2 কমা -11.2 কমা এইটো মাইনাস হ'ব -13.2 -13.2 আছে নাচোন পৰৱৰ্তী তিনটা পদ কোৱা আছে নে উত্তৰ ওলাই গ'ল 3 নম্বৰ হয় নে বুজি পালি নে কেনেকৈ পইণ্ট লগাব যোগ কেনেকৈ কৰিব লাগিব এতিয়া 4 নম্বৰটো কৰিম হল লিখাইটো হল লিখি ল लिख लो जल्दी जल्दी लिख लो হল ক 4 নম্বৰ কি আছে ক 4 নম্বৰটো এইটো হ'ব না 4 নম্বৰ ক হা -10 কমা -6 তাৰছত কমা -2 কমা 2 এইটো হয় নে ডট 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 গৈ থাকে কেনে আছে 4 নম্বৰটো -10 -6 -2 2 -10 -6 -2 10 ইয়াত চোৱাচোন একটা পদ দুটা পদ তিনটা পদ চারটা পদ কেইটা পদ দিয়া আছে 4টা পদ আৰু তিনটা পদ এক্সট্ৰা ওলাই দেখাব লাগে হয় নাই 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ এক্সট্ৰা আমি ওলাই দেখাব লাগে ঠিক আছে এটা প্ৰথমে এইটো সমান্তৰাল প্ৰগতিত আছে না সমান্তৰাল প্ৰগতিত থাকিলে ইয়াৰ মাজৰ ডিফাৰেন্সটো চাব লাগিব যদি ইয়াৰ মাজৰ ডিফাৰেন্স যিটো পাম তেনে ইয়াৰ মাজৰ ডিফাৰেন্স সেইটোৱে পাব লাগিব তেতিয়া এইটো সমান্তৰাল প্ৰগতিত আছে বুলি আমি ক'ব পাৰিম দ্বিতীয় পদ আৰু প্ৰথম পদ বিয়োগ কৰিম তেতিয়া কমন ডিফারেন্স পাম হয় নাই 4 নম্বৰ পদ আৰু 3 নম্বৰ পদ যদি বিয়োগ কৰিম কমন ডিফারেন্স যদি সেম হৈ যায় তেতিয়া আমি কম কি এইটো সমান্তৰাল প্ৰগতিত আছে বুজি পালি নাই তাৰ এইটো সমান্তৰাল প্ৰগতিত থকাৰ পাছত আৰু 4টা পদ আমাক উলিয়াই দেখাব লাগে এতিয়া চোৱা প্ৰথমে লিখিম কি সমাধান অংক কৰাৰ আগত এইটো সমাধান এতিয়া কোৱাচোন a1 ৰ মান কিমান পালো -10 a2 ৰ মান কিমান পালো
মাইনাছ 6 a3 মান কিমান পালো মাইনাছ 2 হয় নাই a4 মান কিমান পালো 2 এতিয়া আমি কমন ডিফাৰেন্স উলিয়াম দ্বিতীয় পদৰ পৰা বিয়োগ কৰি প্ৰথম পদ হয় নাই এতিয়া ডিফাৰেন্স লাগে আমাক এতিয়া চোৱা সমান এইটো দ্বিতীয় পদ এইটো প্ৰথম পদ ইজুকেল এইটো কিমান হ'ব 4 নম্বৰ পদ হয় নাই 4 নম্বৰ পদ মাইনাছ 3 নম্বৰ পদ ঠিক আছে এতিয়া চোৱা দ্বিতীয় পদ কিমান আছে ক মাইনাছ 6 মাইনাছ প্ৰথম পদ কিমান আছে মাইনাছ 10 ইয়াতো মাইনাছ আগতে আছে আকৌ আমি মাইনাছ 10 এটা দিব লাগে গতিকে আমি ব্ৰেকেট দি দিব লাগে ঠিক আছে মানটো বহুৱা এনেকুৱা ইজুকেল 4 নম্বৰ পদ কিমান আছে a4 2 মাইনাছ 3 নম্বৰ পদ কিমান আছে মাইনাছ 2 এনেকুৱা বহাব লাগে ঠিক আছে ইয়াত ক্যালকুলেশন কৰিম আমি এতিয়া মাইনাছ 6 মাইনাছে মাইনাছে এইটো পূৰণ হ'ব নে প্লাছ 10 ইজুকেল এইটো 2 মাইনাছে মাইনাছে প্লাছ 2 এইটো হ'ব নে প্লাছ 2 এতিয়া চোৱাচোন ক্যালকুলেশন কৰিলে কিমান হ'ব মাইনাছে প্লাছে কিমান মাইনাছে প্লাছে মাইনাছ যদি বিয়োগ কৰিম 10 ৰ পৰা 6 গ'লে 4 হয় নে ডাঙৰ হেঙে প্লাছ আছে প্লাছ এইটো কিমান হ'ব 4 কিমান হ'ল মাইনাছে মাইনাছে প্লাছ 4 পালো নাই এটা কি সমান্তৰাল প্ৰগতিত আছে নাই চোৱাচোন দ্বিতীয় পদৰ পৰা আমি প্ৰথম পদ বিয়োগ কৰিলো তো কিমান পালো 4 পালো হয় নে 4 নম্বৰ পদৰ পৰা আমি 3 নম্বৰ পদ বিয়োগ কৰিলো তো কিমান পালো 4 পালো মানে ইয়াৰ ডিফাৰেন্স কিমান ইয়াৰ দুটা মাজত ডিফাৰেন্স কিমান আছে 4 কিমান আছে 4 আছে গতিকে এইটো এটা সমান্তৰাল প্ৰগতিত আছে এতিকে সাধাৰণ অন্তৰ কিমান পালো এতেকে ইয়াৰ সাধাৰণ অন্তৰ সাধাৰণ অন্তৰ কিমান হ'ব এতেকে সাধাৰণ অন্তৰ ডি কিমান হ'ব ডি ইকুৱেল কিমান 4 কিমান পালো 4 আছে নাই 4 আছে নে উত্তৰটো চাওঁচোন সাধাৰণ অন্তৰ 4 আছে নে কমন ডিফাৰেন্স ডি কিমান পালো 4 গতিকে ই এটা সমান্তৰাল প্ৰগতিত আছে হয় নে এতেকে ই এটা সমান্তৰাল প্ৰগতিত আছে বুজি পালি নাই বুজিব সমান্তৰাল প্ৰগতিত আছে এতিয়া ইয়াৰ পাছত আমাৰ কোনটো উলিয়াব কৈছে পৰৱৰ্তী কেইটা পদ পৰৱৰ্তী তিনিটা পদ ওলাব কৈছে কেইটা কৈছে তিনিটা পদ পৰৱৰ্তী তিনিটা পদ উলিয়াব হলে মই শিকাইছিলো তোমালোকক a প্লাস কিমান হ'ব 4d এইটো 5 নম্বৰ পদ হয় নাই a প্লাস 4d 5 নম্বৰ পদ তাৰপিছত a প্লাস 5d এইটো কেই নম্বৰ পদ 6 নম্বৰ পদ কমা a প্লাস 6d এইটো কেই নম্বৰ পদ 5 নম্বৰ পদ 6 নম্বৰ পদ 7 নম্বৰ পদ বুজি পালি নাই ইয়াত 1 নম্বৰ পদ 2 নম্বৰ পদ 3 নম্বৰ পদ 4 নম্বৰ পদ 5 নম্বৰ পদ 6 নম্বৰ পদ 7 নম্বৰ এই তিনটা পদ আমাক উলিয়াব কৈছে পৰৱৰ্তী তিনটা পদ বুজি পালি নাই এতিয়া এৰ মান কিমান আছে প্ৰথম পদ কিমান দিয়া আছে -10 এর মান হ'ব প্ৰথম পদ -10 -10 প্লাস 4 ডি কিমান পালো আমি অন্তৰ 4 এইটো 4 হ'ব 4 কমা এর মান কিমান আছে -10 প্লাস 5 ডি মান কিমান পালো 4 ডি মান পালো 4 4 কমা এর মান কিমান পালো -10 প্লাস 6 ডি মান কিমান পালো 4 ঠিক আছে এইটো পালো এতিয়া চোৱা এতিয়া আমি লিখিম কি ইজুকেল এইটো -10 আছে নে আকোবাৰ লিখি দিছো ডাঙৰ কথা -10 হয় নাই এইটো প্লাস 4 4 গুণ 16 কমা ঠিক আছে এদিকে -10 আছে প্লাস 5 4 গুণ কিমান 20 কিমান হ'ব 20 হ'ব নে কমা -10
তাৰপিছত কিমান আছে প্লাছ 6 4 গুণ 24 ঠিক আছে এতিয়া চোৱা এইটো আমি পাৰিম এইটো কৰিবলৈ হয় নে সমান মাইনাসে প্লাসে কিমান হ'ব মাইনাসে প্লাসে মাইনাস গতিকে বিয়োগ কৰিম 16 পৰা 10 গলে কিমান 6 ডাঙৰ সংখ্যাৰ প্লাস আছে কমা মাইনাসে মাইনাস মাইনাসে প্লাসে মাইনাস কি কৰিবি বিয়োগ কৰিম হয় নাই 20 পৰা 10 গলে 20 20 পৰা 10 গলে 10 ডাঙৰ সংখ্যা কি আছে প্লাস থাকিব হয় নাই আৰু একটা পদ কিমান পাম আৰু লিখিছো দেই এই মাইনাসে প্লাসে মাইনাস 24 পৰা 10 গলে কিমান 14 ডাঙৰ প্লাস এইটো আছে চাচোন পৰৱৰ্তী তিনটা পদ 6 10 আৰু 14 হা চা 6 10 14 আছে না 6 10 14 বুঝি পালি নাই এতে পৰৱৰ্তী তিনটা পদ বুলি কলে 6 10 14 উত্তৰ মানত এইটোৱে আছে লিখি লোৱা বেছি টান নাই ন অংকবিলাক পৰাপত লিখ ক 5 নম্বৰ কি কেছ ক 3 কমা 3 আৰু ইয়াতে আছে প্লাস √2 আৰু কমা 3 প্লাস 2 ইয়াত ৰুট হ'ব ইয়াত ইনটু √2 কমা 3 প্লাস 3 ৰুট ইনটু √2 ন আৰু এটা আছে না এর প্রথম পদ 3 এটা দ্বিতীয় পদ তৃতীয় পদ চতুর্থ পদ চাৰিটা পদ দিয়া আছে ইয়াতো 3 প্লাস 3 √2 3 প্লাস 2 3 প্লাস 2 ঠিকে আছে হয় না এতিয়া চোৱাচোন ইয়াৰ আমি লিখিম কি সমাধান সলিউশন লিখিম প্ৰথম কি লিখিম সলিউশন এটা a1 কিমান আছে ইয়াত 3 কিমান আছে 3 a2 মান কিমান আছে 3 প্লাস √2 কিমান আছে কমা a3 মান কিমান আছে a3 মান কিমান আছে 3 প্লাস 2 √2 a4 কিমান আছে a4 কিমান আছে 3 প্লাস 3 √2 এটা আছে নাই এইটো আছে এটা আমি কমন ডিফারেন্স উলিয়াম হয় নাই এটা সোয়া a2 মাইনাস a1 ইকুয়াল কিমান হ'ব দ্বিতীয় পদৰ পৰা প্ৰথম পদ বিয়োগ হয় নাই তাৰ চতুৰ্থ পদ মাইনাস a3 এইটো আছে নাই এটা আমি এইটো ক্যালকুলেশন কৰিম সোয়া a2 ৰ মান কিমান পালো আমি দ্বিতীয় পদ কিমান 3 প্লাস 3 √2 দ্বিতীয় পদ প্ৰথম পদ কিমান পালো a প্ৰথম পদ কিমান পালো 3 কিমান পালো 3 চতুৰ্থ পদ কিমান সাইনৰ পদটো ক f4 কিমান আছে লিখাই আছে এটা ক আকৌ 3 প্লাস 3 ইনটু √2 3 ইনটু √2 হয় নাই মাইনাস 3 ৰ পদ কিমান আছে a3 3 প্লাস 2 ইনটু √2 এইটো আছে নাই 3 ইনটু হয় নাই এইটো আছে 3 ঠিক আছে মানখিনি বহোৱা কৰি চাইছো বললে একো নাই ক্যালকুলেশন কৰিম সমান সমান হয় নাই এতিয়া চোৱাচোন এইটো ইয়াত প্লাস 3 ইয়াত কিমান আছে মাইনাস 3 গতিকে এইটো কেনসেল হ'ব নাই প্লাসে মাইনাসে মাইনাস ই বিয়োগ হ'ব থাকিল কিমান √2 একফালে পাই গলে আমি √2 কমন ডিফারেন্স ইয়াত কিমান হ'ব এইটো প্লাস এইটো মাইনাস আছে নাই আছে গতিকে কি হ'ব কেনসেল হ'ব थोड़ा गड़बड़ है কিমান আছিলে f4 কিমান আছে 3 প্লাস f4 3 প্লাস √2 হয় নাই মাইনাস আকৌ আমি কি পালো a3 মান কিমান পালো 3 পালো এটো কমা হয় নাই কমলে বেকেট হ'ব লাগে বুজি পালি নাই এটা কিমান 3 প্লাস 3 মাইনাস √2 এটো মাইনাস 3 প্লাস মাইনাসে প্লাসে মাইনাস 2 √2 এইট হ'ব বুঝি পালি নাই এইট হ'ব
এইটো যিমানটো পাইছো √2 পাইছো, একো কৰিব নাই। এইটো কেনচেল যাব নাই? যাব নাই? যাব। 3√2 পৰা -2 √2, এইটো কিমান হ'ব বিগ কৰিলে ক? এই প্লাছে মাইনাছে মাইনাছ কিমান হ'ব? 3টা। এই চা 3টা √2 আছে আৰু ইয়াত কেইটা আছে? 2টা √2। কেইটা আছে? 2টা √2। ইয়াৰ পৰা বিগ কৰিলে কিমান হ'ব? কিমান হ'ব? √2 সেম আছে নাই? হা, ইয়াত কি আছে? প্লাছ আছে, ইয়াত কি আছে? মাইনাছ। বিগ কৰিম আমি, বিগ কৰিলে কিমান হ'ব? 3 পৰা 2 গ'লে 1, কিমান আহিব? 1। অনলি 1 থাকিব, অনলি 1 √2 থাকিব। কিমান থাকিব? 1 √2 থাকিব। গতিকে অনলি কি বহিবি? ইয়াত √2 বহিব, 1 টো লিখিব দৰকাৰ নাই। বুজি পালি? গতিকে আমি ইয়াৰ সাধাৰণ অন্তৰ প্ৰথম পদৰ পৰা দ্বিতীয় পদৰ পৰা প্ৰথম পদ সাধাৰণ অন্তৰ কিমান পালো? √2 পালো। আৰু চতুৰ্থ পদৰ পৰা তৃতীয় পদৰ সাধাৰণ অন্তৰ কিমান পালো? √2 পালো। সমান সমান্তৰাল প্ৰগতিত আগবাঢ়ি আছে। আছে নাই? সমান সমান্তৰাল প্ৰগতিত আগবাঢ়ি আছে। সাধাৰণ অন্তৰ কিমান পালো ইয়াত? ডি কিমান পালো? √2। সাধাৰণ অন্তৰ ডি কিমান পালো? √2। এতেকে ইয়াৰ সাধাৰণ অন্তৰ হ'ব কিমান? এতেকে ইয়াৰ চেয়াৰ বাদ দে। এতেকে সাধাৰণ অন্তৰ ডি কিমান পালো? √2 লিখিম। হয় নাই? কিমান লিখিম? ইয়াৰ চেয়াৰ বেছি দীঘলীয়া কৰি নাথাকিম। এতেকে সাধাৰণ অন্তৰ অন্তৰ ডি কিমান পালো? কিমান পালো? ডি √2 পালো। সাধাৰণ ডি √2 পালো। therefore ই সমান্তৰাল প্ৰগতিত আছে। therefore সমান্তৰাল প্ৰগতিত আছে। এইটো বুজি পালি নে কেনেকৈ যোগ কৰিলো যে? 3টা √2 আৰু 2টা √2। হয় নাই? তোমাৰ ওচৰত যদি 3টা কলম আছে, এই ওচৰত আছে 2টা কলম আছে। একেটাই কথা। এইটো কলম বুলি ভাবিলো √2। তোমাৰ ওচৰত 3টা কলম আছে, ইয়াৰ ওচৰত 2টা কলম আছে। বুজি পালি নাই? তো তই কি কৰিলি? ইয়াৰ ওচৰত 3টা কলম আছে, তই তাৰ পৰা কেইটা কলম লৈ ললি? 2টা কলম লৈ ললি। কেইটা থাকিব তাৰ ওচৰত? একটা কলম থাকিব। সেইকাৰণে ইয়াত আছে এইটো কলম বুলি, ইয়াৰ ওচৰত 3টা কলম, ইয়াত 2টা কলম আছে নাই? ই কি কৰিলে? এই 3টাৰ পৰা 2টা কলম লৈ ললে। থাকিলে কিমান? একটা কলম। মানে 3টা কলমৰ পৰা 2টা কলম ললে কেইটা কলম থাকিব তাৰ হাতত? একটা কলম। সেইটো বুজিলো। বুজি পাইছ নাই? এতিয়া একো টেনচন ল'ব নালাগে। সমান্তৰাল প্ৰগতিত আছে। এতিয়া পৰৱৰ্তী কেইটা পদ ওলাব কৈছে? পৰৱৰ্তী 3টা পদ ওলাব কৈছে আমাক। পৰৱৰ্তী কেইটা পদ? 3টা পদ ওলাব কৈছে। ইয়াত 4টা পদ দিয়াই আছে। এতিয়া 5 নম্বৰ পদটো কিমান হ'ব? a + 4d কিমান হ'ব? 4d। a + 5d 6 নম্বৰ পদ। হয় নাই? কমা a + 6d কেই নম্বৰ পদ? 7 নম্বৰ। কিন্তু কেই নম্বৰ পদ? 7 নম্বৰ পদ। a + 4d, a + 5d, a + 6d। বুজি পালি নাই? 7 নম্বৰ পদ। এতিয়া চোৱাচোন a ৰ মান প্ৰথম পদ কিমান পাইছিলো আমি? প্ৰথম পদ কিমান পাইছিলো? 3 কিমান আছে? 3 + 4 d ৰ মান কিমান আছে? সাধাৰণ অন্তত কিমান পালো? √2 কিমান পালো? √2। প্ৰথম পদ কিমান পালো? 3 + 5 √2। তাৰপিছত কিমান পালো? 3 + 6 √2। ইয়াৰ পৰা কিবা যোগ বিয়োগ কৰিব পাৰি নেকি? চাচোন। ইয়াত 4টা √2 আছে, ইয়াত 5টা √2 আছে, 6টা √2 আছে। হয় নাই? এইটোৱে আছে নেকি এনসাৰ? চাচোন। 3 + 4 √2, 3 + 5 √2, 3 + 6। এইটোৱে হ'ব। এতিয়া 3টা পদ আমি পৰৱৰ্তী 3টা পদ এইকেইটা হ'ব। বুজি পাইছা? পৰৱৰ্তী 3টা পদ হ'ল এইটো। পৰৱৰ্তী 3 + 4 × √2, 3 + 5 × √2, 3 + 6 × √2। 5 নম্বৰ। লিখি লোৱা। বেছি টান নাই, এইটো অলপ শিকিবা এইবিলাক কৰিবলৈ। বেছি টান আছে নেকি? হা? নাই। লিখি ল এইখিনি গোটেইটো। বুজি পোৱাত প্ৰব্লেম আছে নেকি এতিয়া? হা? নাই, ঠিকে আছে নহয়? ঠিকে আছে? এইবোৰ একদম
শুনি হোৱা হৈ চুলিবোৰ একেবাৰে সৰুৱে কৰি দিব কাটি পিনে ঠাণ্ডা দিন সৰু কৰি দিলে বেছি পাতলা হৈ গ'লে কি লাগিব পুৰা মাথাত ঠাণ্ডা লাগিব হয় নাই হ'ল লিখা হ'ল নাই কচোন লিখা হ'ল এতিয়া কেই নম্বৰ কৰিম 6 নম্বৰটো 5 নম্বৰ 6 নম্বৰটো কৰিম 6 নম্বৰ লিখা হ'ল চবত ভাই দিছো দেই ঘৰত অংকবিলাক 2-3 বাৰ একদম ভালকে বহিলে বুজি দি কৰিম আৰু বুজি নাপালে ভিডিঅ'টো চাই লব একবাৰ যদি কিবা খেলি মেলি আছে মতে একটা একটা কৰাই দিছো তোমালোক ঠিক আছে যদি বুজি নাপাবি অংকটো কৰাৰ পাছতো এবাৰ ভিডিঅ'টো চাই লবি দেই হে চাই লবি ধুনীয়া কাকবৰ ৰিপিট বুজি লবি 6 নম্বৰ ক এইটো হল 5 এইটো 1 দি দিলো 6 হল নাই ক 0.2 0.2 ন কিমান হ'ব 0.2 আৰু কমা কমা নেকি তাৰপাছত আৰু দিন কি 0.2 আৰু কি দিন কমা কমা তাৰপাছত 0.22 আৰু এটা কমা আৰু 222 আৰু আছে নি নাই তাৰপাছত এইবিলাক ওলাই গৈ থাকিব হয় নাই এতিয়া চোৱা প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ দিছে হয় নাই এতিয়া আমি এইখিনি উলিয়াম এতিয়া কমন ডিফাৰেন্স কিমান পাম ইয়াৰ মাজত ক এই ইয়াৰ মাজত আমাৰ ডিফাৰেন্স কিমান ইয়াৰ মাজত ডিফাৰেন্স কিমান আমি উলিয়াব লাগিব এইটো যে আমি জানোৱে কিমান আছে সলিউশন a1 মান কিমান 0.2 হয় নাই 0.2 এইটো এনেকা দি দিছো দেই 0.2 a2 ৰ মান কিমান পালো 0.22 ঠিক আছে a3 মান কিমান পালো 0.22 ঠিক আছে f মান কিমান পালো 0.2 চাৰিটাত হয় নাই এইটো আছে নাই এইটো আছে এতিয়া চোৱাচোন আমি শিকিম a2 minus a1 ইকুৱেল a4 minus a3 এইটো হয় হা এইটো হয় এতিয়া চোৱা কি লিখিম a2 মান কিমান পালো 0.22 minus a1 মান কিমান পালো 0.2 ইকুৱেল f মান কিমান পালো 0.222 মাইনাস হয় নাই এটা মাইনাস থাকার মাইনাস দিলু a3 মান কিমান পালো 0.22 ঠিক আছে এটা বিয়োগ কৰি কচোন কিমান হ'ব 0.22 ৰ পৰা 0.2 বিয়োগ কৰি কমু সবে বিয়োগ কৰি ক কিমান হ'ব বিয়োগ কৰি কোৱা কিমান হ'ব সবে নিজে নিজে বিয়োগ কৰ প্ৰথমে তাৰ পিছত মই পাতিম বিয়োগ কৰি ক মাইনাস কৰ কিমান হ'ব 0.22 ৰ পৰা মাইনাস 0.2 বিয়োগ কৰ কিমান পাম দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰা তাৰপিছত আমি কমন ডিফাৰেন্স পাই যাম জলদি ফটাফট কৰ এটা বিয়োগ কৰিব ইমান দেৰি লাগিছে ন ফটাফট কৰি ক এনসাৰ ক কিমান হ'ব কিমান পালি ক হা বিয়োগ কৰিব পৰা নাই এতিয়ালৈকে চাই ল কিমান কেনে বিয়োগ কৰিব লাগিব 0. কিমান আছে 2 কি বিয়োগ কৰিব লাগিব 0.2 কিমান 0.2 এইটো হয় নাই 0.2 হয় নাই এই 0 ৰ সময় এনেকৈ দিব লাগিব বিয়োগ কৰা আমাৰ বুজি পালি নাই এইটো চোৱা 2 নামি যাব 2 ৰ পৰা 2 গলে 4 2 ৰ পৰা 2 গলে 4 0 ঠিক আছে এইটো পইণ্ট নামি যাব 0 নামি যাব কিমান পালো 0.02 পালো কিমান পালো 0.02 ইকুৱেল এইটো কিমান হ'ব ক
0.222 কেইটা আছে 4টা ইয়াত কিমান আছে পইণ্ট মানে বহুত দেৰি কৰি আছে দেই এইটো চা এইটো হ'ব নাই এইটো কিমান হ'ব 2 নামি যাব 2ৰ পৰা 2 গ'লে 0 2ৰ পৰা 2 গ'লে 0 2ৰ পৰা 2 গ'লে 0 পইণ্ট এইটো বহিব বুজি পালি নাই হে কিমান পালো 0.0002 পালো এইটো সমান ডিফাৰেন্স বিলাক সমান আছে নে বেলেগ বেলেগ আছে ক হা বেলেগ আছে ক'ত সমান আছে ন হে কচোন কি আছে ক डिफरेंस बोलो क्या है বেলেগ ডিফারেন্স বোৰ আছে বুজি পাইছ নাই এইটো এটা সমান্তর প্রগতিত নাই এই চাইছন কেইটা শূন্য আছে দুইৰ আগত কেইটা শূন্য আছে একটা আছে হয় নাই 0.02 ইয়াত কেইটা তিনটা আহি গ'ল বেলেগ আছে নাই গতিকে এইটো সমান নহয় এইটো কাটি দিম নট ইকুৱেল বুজি পালি নাই এই কমন ডিফারেন্স আমি পালো নি সমান নাই সমান নহয় গতিকে এইটো কি সমান্তর প্রগতিত নাই এতেকে ই সমান্তর প্রগতিত নাথাকিলে একো কৰিব নোৱাৰে এটা কমন ডিফারেন্সটো আমি উলিয়াব নোৱাৰো ই সমান্তর প্রগতি নাই ই সমান্তর প্রগতিত নাই বুজি পালি নাই এই পৰৱৰ্তী পদো আমাক দৰকাৰ নাই কমন ডিফারেন্সটো উলিয়াই দেখাব দৰকাৰ যদি নাই ঠিক আছে নাই এতিয়া আৰু কোনটো কৰিম এতিয়া 6 নম্বৰ হৈ গ'ল 1 2 3 4 5 6 7 8টা থাকিব আজি ইমানটো হ'ব ন মই যাব লাগিব ঠিক আছে আজিলৈ আমি ক্লাছ ইমানতে আমি মানে আৰু নকৰো ক্লাছ হয় নাই আজিলৈ ক্লাছ নকৰো হ'ব মানে ঘৰত অংকবিলাক সবে কৰিবি দেই সবে অংকবিলাক ভাল ধৰণে 2-3 বাৰ কমসে কম কেইবাৰ কৰিব লাগিব 5 বাৰ কমসে কম 5 বাৰ মান তোমালোকে অংকবিলাক সবে কৰিবা আৰু যিমান পাৰি মই সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিম আৰু মোৰ ক্লাছ তোমালোকক যদি ভাল লাগিছে লাইক কৰিবা আৰু কমেন্ট কৰি জনাবা আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্রাইব কৰিবা মই সদায় ক্লাছ কৰি থাকিলে আপোনালোকে ভিডিঅ' আপোনাৰ ওচৰত পাই থাকিব জয় হিন্দ সবক কৈছো জয় হিন্দ ঠিক আছে